নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম যে হাতত যদি মানুহৰ এক চিন থাকে তেনেহ'লে ইয়াৰ পৰা আমি কি লাভ পাম, ইয়াৰ ফলত আমাৰ জীৱনত কি প্ৰভাৱ পৰিব, ভৱিষ্যতত আমি কি সুবিধা লাভ কৰিব পাৰিম। ইয়াৰ লগতে জানিম যে মহিলাসকলৰ যদি ভৰিৰ কনিষ্ঠ আঙুলিটো যদি মাটিত নালাগে তেনেহ'লে ইয়াৰ পৰা কি ফল পোৱা যায়, আৰু যদি মহিলাসকলৰ কনিষ্ঠ আঙুলিটো মাটিত লাগি যায় খোজ কাঢ়োঁতে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে কি সুবিধা লাভ পাব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সমুদ্ৰশাস্ত্ৰৰ অনুসৰি যি মানুহৰ হাতত এই চিন দেখিবলৈ পোৱা যায় সেই মানুহ সমাজত এটা লিডাৰ নিচিনা হৈ থাকে। এনে মানুহে সদায় সমাজৰ মান সন্মানৰ কাৰণে চিন্তা কৰে আৰু সমাজৰ পৰাও এওঁলোকে বহু বেছি মান সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু বিশ্বাস এওঁলোকে লাভ কৰে। এনে মানুহে প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰে। সেইকাৰণে এনে মানুহৰ বহু গুণ দেখিবলৈ পোৱা যায়। এনে মানুহক মৃত্যুৰ পিছতো বহু লোকে মনত পেলোৱা দেখিবলৈ পোৱা যায়। হাতৰ তলুৱাত এই চিন থকা মানুহ বহু বুদ্ধিমান বুলি মনা যায় আৰু বহু সৎ মনৰ বুলি মনা যায়। মনা যায় যে পৃথিৱীত কেৱল 3% লোকৰ হাততহে এনে চিন দেখিবলৈ পোৱা যায়। এনে মানুহে যি কৰ্মত হাত দিয়ে সেই কৰ্মতে সফলতা লাভ কৰিব পাৰে আৰু যি দিশত এওঁলোকে যাব বিচাৰে সেই দিশতেই যাব পাৰে। শত্ৰুৱে কেতিয়াও এওঁলোকক ক্ষতি কৰিব নোৱাৰে আৰু বন্ধুবৰ্গৰ লগত থাকি এওঁলোকে বেছি ভাল পোৱা দেখিবলৈ পোৱা যায়। জীৱন সংগীও বহু সুন্দৰভাৱে লাভ কৰিব পাৰে আৰু গোটেই উৰে জীৱনসংগীৰ লগত থাকি আনন্দিত অনুভৱ কৰে। জীৱনসংগীয়ে সকলো কৰ্মতে তেওঁক সহায় সহযোগিতা কৰে আৰু সকলো দিশতে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। সমুদ্ৰশাস্ত্ৰৰ অনুসৰি ডাঙৰ চকু, দীঘল আঙুলি, দীঘল চুলি আৰু দীঘল নখ থকা মহিলাসকলক বহু ভাগ্যশালী মহিলা বুলি মনা যায়। যি মহিলাৰ মুখ পিতৃৰ দৰে হয় এনে মহিলাক বহু শুভ বুলি মনা যায়। এনে মহিলাই সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰে আৰু এওঁলোক বহু সহজ সৰল বুলি মনা যায় আৰু যিকোনো কামত তেওঁলোকে কেতিয়াও হাৰ নেমানে, সকলো কাম কৰি এওঁলোকে আগুৱাই যাব পাৰে। এনে মহিলাই কেতিয়াও কণ্ডল নকৰে। এনে মহিলাই কোনো মানুহক বিশ্বাসঘাতকতা নকৰে। এনে মহিলা বিবাহৰ পিছত স্বামীৰ লগত থাকি অতিশয় আনন্দিত হৈ থাকে আৰু স্বামীৰ সকলো কামতে এওঁলোকে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। পিতৃৰ দৰে মুখ থকা মহিলাসকল বহু মৰমীয়াল দেখিবলৈ পোৱা যায়। তেওঁলোকে সকলোৰে মন জয় কৰিব পাৰে আৰু স্বামীক আনন্দিত কৰিবৰ কাৰণে এওঁলোকে একো বেলেগকৈ কৰিব নালাগে। এনে মহিলাক বহু ধৈৰ্যশীল মহিলা বুলিও মনা যায় শাস্ত্ৰৰ অনুসৰি। সেইকাৰণে এনে মহিলা বিবাহৰ কাৰণে বহু বেছি শুভ বুলি মনা গৈছে সমুদ্ৰশাস্ত্ৰৰ মতে। বন্ধু বান্ধৱীসকল, সমুদ্ৰশাস্ত্ৰত এটা কথা গুৰুত্বপূৰ্ণভাৱে কোৱা হৈছে মহিলাসকলৰ বিষয়ে। যি মহিলাৰ ভৰিৰ কনিষ্ঠ আঙুলি বা ভৰিৰ সকলোতকৈ আঙুলিটো বা ভৰিৰ কেৰা আঙুলিটো যদি মাটিত নেলাগে তেনে মহিলাসকলে বহু কষ্ট কৰিব লাগে জীৱনত, কিন্তু ভৱিষ্যতত তেওঁলোকৰ বহু উজ্জ্বল কামনা দেখিবলৈ পোৱা যায়। অলপ সময় কিন্তু তেওঁলোকে বহু কষ্ট কৰিব লাগে। বিশেষকৈ তেওঁলোকৰ বয়স 40 বছৰ নোহোৱালৈকে তেওঁলোকে বহু কষ্ট অনুভৱ কৰে, কিন্তু 40 বছৰৰ পিছৰ পৰা তেওঁলোকৰ কষ্টৰ দিন দূৰ হ'বলৈ ধৰে। সকলো ক্ষেত্ৰতে তাৰপিছত তেওঁলোকে আগুৱাই যাব পাৰে আৰু কৰ্মক্ষেত্ৰতো তেওঁলোকে উজলি উঠিব পাৰে। কিন্তু 40 বছৰ আগৰলৈকে তেওঁলোকে বহু কষ্ট কৰিব লাগে, সামাজিক ক্ষেত্ৰতেই হওক বা ঘৰুৱা ক্ষেত্ৰতেই হওক। যি মহিলাৰ ভৰিৰ কনিষ্ঠ আঙুলি মাটিত লাগি থাকে এনে মহিলাক বহু শুভ বুলি মনা যায়। সকলো ক্ষেত্ৰতে এওঁলোকে আনন্দিত অনুভৱ কৰে। ঘৰুৱা পৰিৱেশ এওঁলোকৰ বহু শুভ দেখিবলৈ পোৱা যায় আৰু সামাজিক ক্ষেত্ৰতো এওঁলোক বহু দূৰ আগুৱাই যাব পাৰে। এওঁলোকক বহু ভাগ্যশালী বুলি মনা গৈছে। এনেধৰণে ভাগ্যশালী মহিলাসকলৰ বিষয়ে আৰু পুৰুষসকলৰ বিষয়ে সমুদ্ৰশাস্ত্ৰত বিশেষভাৱে বৰ্ণনা কৰা আছে। আৰু বহু লক্ষণৰ কথা সমুদ্ৰশাস্ত্ৰত উল্লেখ আছে। যদি আৰু লক্ষণৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।